অসম সাহিত্য সভাৰ বছৰেকীয়া কাৰ্যসূচী অনুযায়ী আজি ২৬ মাৰ্চ ২০২৫ তাৰিখে কোকৰাঝাৰ শতদল শাখা সাহিত্য সভাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ৮৭ সংখ্যক স্মৃতি দিৱসৰ দিনটো সাহিত্য দিৱস হিচাপে পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি শাখা সাহিত্য সভাই ৰসৰাজৰ বুঢ়ীআইৰ সাধুৰ আলমত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত দুটা শাখাত সাধু কথা কোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰে, য'ত চহৰখনৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে সমানে অসমীয়াতে সাধু কৈ নিজৰ নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰে। এই প্ৰতিযোগিতাত বিচাৰক হিচাপে আৰনাই মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা পাপৰি দত্ত বৰা আৰু কোকৰাঝাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য সুৰভি দুৱৰী ফুকনে অতিশয় আকৰ্ষণীয়ভাৱে বিচাৰকৰ দায়িত্ব পালন কৰে। প্ৰতিযোগিতাৰ পিছতে সাহিত্যৰথীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা দীপামণি বৈশ্য আৰু আৰনাই মহাবিদ্যালয়ৰ অধ্যাপিকা পাপৰি দত্ত বৰাই আমন্ত্ৰিত আলোচক হিচাপে উপস্থিত থাকি সাহিত্যৰথীৰ জীৱন আৰু সৃষ্টিকৰ্মৰ ওপৰত আলোকপাতেৰে সাৰুৱা ভাষণ আগবঢ়ায়। ধন্যবাদ আপোনালোকলৈ যে আজি এটা বিশেষ দিন আমাৰ অসমীয়া জাতিৰ বাবে, অসমীয়া ভাষা সাহিত্যৰ বাবে। গতিকে এই চেগতে আমাৰ যে কোকৰাঝাৰ শতদল শাখা সাহিত্য সভাৰ উদ্যোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিত এই সাহিত্য দিৱস যে উদযাপন হৈছে, তাৰ কাৰণে এক বিশেষ কাৰ্যসূচী তেওঁলোকে হাতত লৈছে। গতিকে আমি ইয়াত অতিথি হিচাপে উপস্থিত থাকিব পাই নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াতে এটা বিশেষ প্ৰতিযোগিতা হৈছে সাধু কথা কোৱা প্ৰতিযোগিতা। বিশেষকৈ সাধু কথাই আমাৰ শিশুসকলৰ মানসিক উত্তৰণৰ ক্ষেত্ৰত যি অৰিহণা যোগায় বা যি উদ্দীপনা আৰু সাহস হৈ থিয় দিয়ে আৰু যি আমাৰ নৈতিক পাঠ দিয়ে, এই ক্ষেত্ৰত কিন্তু এনেকুৱা ধৰণৰ প্ৰতিযোগিতাই বিশেষ গুৰুত্ব আছে। আৰু সেই ক্ষেত্ৰত এই সাহিত্য সভাই যে আমাৰ আজিৰ দিনটোত নিৰ্ধাৰিত কৰি দিছে সাহিত্য দিৱস উদযাপন কৰিবৰ কাৰণে, আৰু তাৰ লগে লগে আমাৰ এই কোকৰাঝাৰ শতদল সাহিত্য সভায়ো যি উদ্যোগ লৈছে এইটো শলাগিবলগীয়া সঁচাকৈ। আৰু তাৰ লগতে আমি উপস্থিত আছোঁ, আমাৰ এই আলোচনা সত্ৰ তেওঁলোকে ৰাখিছে, য'ত লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষা সাহিত্য সংস্কৃতিৰ ওপৰত অধ্যয়ন হৈছে, চৰ্চা হৈছে। আৰু এই অধ্যয়ন আৰু চৰ্চাত বিশেষকৈ আমাৰ নৱপ্ৰজন্মই যাতে কিছু উপকৃত হ'ব পাৰে তেনেকুৱা ধৰণৰ কথা চৰ্চা হৈছে। আমিও আমাৰ যতপৰণাস্তি যিমানখিনি সম্ভৱ হৈছে আমাৰ ফালৰ পৰা আমি ক'বলৈ চেষ্টা কৰিছোঁ, ল'ৰা ছোৱালীক উৎসাহিত কৰিবৰ কাৰণে আৰু নতুন প্ৰজন্মক আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ বা অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰলৈ আমাৰ পুৰোধা ব্যক্তিসকলে লক্ষ্মীনাথ বেজবৰুৱাকে আদি কৰি যিসকল ব্যক্তি আমাৰ জাতীয় জীৱন গঠন কৰি থৈ গ'ল, তেওঁলোকক আমি কিদৰে মনত ৰাখিম, কিদৰে তেওঁলোকক চৰ্চা কৰিম, এই সম্পৰ্কে যথেষ্টখিনি ভাল ভাল কথা আলোচনা হৈছে। গতিকে এতিয়া এইটো এটা আমাৰ কোকৰাঝাৰৰ বাবে শুভ লক্ষণ। আমি ভাবিছোঁ আমাৰ কোকৰাঝাৰৰ যিখিনি যুৱ প্ৰজন্ম, নৱপ্ৰজন্মক আমি এটা সুস্থিৰ বাতাবৰণ দিবলৈ আমি আগবাঢ়িম আৰু আমি নিশ্চয় সফল হ'ম। এইখিনি সাহিত্য সভাৰ উপসভাপতি। অসম সাহিত্য সভাৰ বছৰেকীয়া দিনপঞ্জী অনুযায়ী আজি আমি ২৬ মাৰ্চ তাৰিখটো কোকৰাঝাৰ শতদল শাখা সাহিত্য সভা ভৱনত সাহিত্য দিৱস হিচাপে পালন কৰিছোঁ। আৰু এই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস। গতিকে আমি আজি দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী হাতত লৈ আমি এই কাৰ্যসূচীটো সফল ৰূপত শেষ কৰিছোঁ। গতিকে আজি আমাৰ দিনটো আছিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ীআই সাধু ওপৰত সাধু কথা কোৱা প্ৰতিযোগিতা। তাত কোকৰাঝাৰৰ বিভিন্ন অসমীয়া আৰু ইংৰাজী মাধ্যম দুয়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে আজি ইয়াত আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। লক্ষণীয় ৰূপত ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়েও অসমীয়াতেই লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ীআইৰ সাধু কৈ ইয়াত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে ই আমাৰ কাৰণে অতিশয় এটা ইতিবাচক সৃষ্টিশীল কৰ্মৰ ওপৰত নিৰ্ধাৰিত এটা জীৱন। গতিকে এই জীৱনক অধ্যয়ন কৰা মানেই আজিৰ যুগতো
আমাৰ নৱপ্ৰজন্মই হওক বা আমি নিশ্চয়কৈ সফল ৰূপত আগবাঢ়ি যাব পাৰিম বুলি আমাৰ এটা আশা আৰু সেই আশা লৈ আমি সাধু কোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ আৰু তাৰ পিছতে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ যি আলোচনা চক্ৰত আমি দুগৰাকীকৈ প্ৰবক্তাক আমন্ত্ৰণ জনাইছিলোঁ এগৰাকী হ'ল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা দীপামণি বৈশ্য আনগৰাকী হ'ল আমাৰ কোকৰাঝাৰ আৰনাই মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা পাপৰি দত্ত বৰা গতিকে আমি তেওঁলোক দুজনকৈ ইয়াতে আমন্ত্ৰণ কৰি আছিলোঁ প্ৰতিযোগিতা আৰু আমাৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে তেওঁলোকৰ সাৰুৱা ভাষণেৰে আমাৰ উপস্থিত ৰাইজক অধ্যয়নটো অনুষ্ঠিত কৰি সফল হোৱা বুলি নিজকে সৌভাগ্যশীল বুলি ভাবিছোঁ আৰু